সোণাজুৰিয়ে এতিয়ালে গাটো অলপ টঙাইছে। নতুনকৈ আৰু কোনো মেলেৰিয়াত পৰা নাই। আগৰ নৰিয়াপাতিত পৰি থকা কেইটাও থিয় ৰঙা দিছে। বস্তুবোৰৰ দাম দুগুণে চৰিল যদিও এতিয়া হাতত দুটা পইচা থাকিলে লাগ বুলিলে দুটা বস্তু ঘৰলৈ আনিবলৈ তেওঁ হাতে বজাৰে মানুহে বস্তুৰ মুখ দেখিবলৈ পাইছে। ভদৌ ঘৰলৈকে চালে কথাটো ফটফটীয়া হৈ পৰিব। মথাউৰিৰ কিনাৰৰ মেৰণিত এইবাৰ ভদৌৱে মাটিমাহ লগাইছিল। ঘৰত খাবলৈও ৰাখিলে আৰু তাৰে খেৰ চেৰেক বেচিলেও। সপ্তাহটোত এতিয়া সিহঁতে নাই বুলিলেও এসাঁজ মাটিমাহৰ আঞ্জা আৰু এসাঁজ কেঁয়া গোলাৰ পৰা আনি মচুৰ মাহৰ আঞ্জা খায়। মুকুন্দক নগোসানীয়ে আগতেই ফ্লেনেল কাপোৰৰ গৰম চোলা আনি দিছে। এতিয়ালে মাকে আটাইকেইটা ল'ৰা ছোৱালীলৈকে তেনেকুৱা গৰম চোলা আনি দিছে। নহলে আগতে জাৰ গুচাবলৈ মাকে ঘৰত পোৱা দগধা সূতাৰ কাপোৰ এখনহে সিহঁতৰ ডিঙিৰ পৰা আঁঠুৰ তললৈকে ওলোমাই বান্ধি দিছিল। ভদৌহঁতৰ মুখলৈ পানী আহিছে। সোণাজুৰিৰ মনটো ফৰকাল হৈছে। কমল মাষ্টৰ, ভদ্ৰকান্ত, কীৰ্তিচন্দ্ৰ, সূৰুজপ্ৰভাহঁতৰ নিচিনা কেইজন লগ হলে সেউজ বিপ্লৱ, দুগ্ধ বিপ্লৱ, সমবায় আন্দোলন আদিৰ নিচিনা আন মানুহবোৰৰ প্ৰায়ভাগে নুবুজা ধৰণৰ কথা কিছুমান পাতিবলৈ লৈছে। আন কোনোবাই বুজক নুবুজক, এইবোৰ কথা ওলালেই এইকেইজনৰ মুখ কেইখন কিন্তু পোহৰ হৈ উঠে। সোণাজুৰি, ৰূপাজুৰি, হীৰাজুৰি তিনিও ঠাইৰে পৰা কলেজ পঢ়িবলৈ যোৱা ল'ৰা ছোৱালী আগতকে বাঢ়িছে। শুৱালকুছিৰ পাট মুগাৰ কাপোৰৰ ব্যৱসায় কৰিবলৈ বুলি উজনিলৈ অহা বিদ্যাৰ্থৰ মেধি ইতিমধ্যে সোণাজুৰিতে ঘৰ বাৰী সাজি নিগাজী হৈছে। তেওঁৰে ২ নম্বৰটো পুতেক বৰবাৰীত ডাক্তৰ পঢ়িবলৈও গৈছে। ভদ্ৰকান্তৰ ককায়েক নীলকান্তৰ পুতেকে ইঞ্জিনিয়াৰিঙত নাম লগোৱাৰ কথাটো তিনিওখন গাঁৱতে জনাজনি হৈছে। আজিকালি খেতি খোলাৰ বিষয়তো কলেজ পঢ়িব পাৰি বুলি মানুহৰ মাজত কোৱাকুই হৈছে। সূৰুজপ্ৰভাই পঢ়া শুনাত ধান্দা থকা ল'ৰা ছোৱালী বা অলপ বুজা ধৰণৰ অভিভাৱক পালে কেনেকে কি পঢ়া শুনা কৰি আগবাঢ়ি যাব পাৰি, নিজৰ লগতে গাঁৱৰ আৰু দেশৰো উন্নতি কৰিব পাৰি, সেই ধৰণৰ কথাবোৰ উলিয়ায়। ইতিমধ্যে প্ৰকাশ পোৱা দেশৰ শিক্ষা সম্পৰ্কীয় কোঠাৰী আয়োগৰ ৰিপৰ্টটোও আনি চাইছে সূৰুজপ্ৰভাই। আয়োগৰ পৰামৰ্শ মতে কাম কৰিব পাৰিলে শিক্ষাৰ দিশত আগবঢ়াৰ লগতে সামাজিক সাংস্কৃতিক ক্ষেত্ৰতো আমূল পৰিৱৰ্তন আনিব পৰা যাব বুলি তেওঁৰ মনলৈ এক আশা আহিছে। এবাৰ কিবা পাকত এঘৰত সূৰুজপ্ৰভাই আকস্মিকভাৱে অটল বিহাৰী বাজপেয়ী নামৰ সৰ্বভাৰতীয় এজন নেতাক লগ পালে। গাঁৱত থকা শিক্ষিতা মহিলা বুলি গম পাই বাজপেয়ীয়ে তেওঁলোকৰ গাঁৱত নামঘৰ আছে নে নাই আৰু তেওঁ তালৈ যায় নে নাযায় জানিবলৈ বিচাৰিলে। লগতে শংকৰদেৱজী মহাৰাজৰ আৰ্হিৰে গাঁৱৰ মানুহক, বিশেষকৈ মহিলাসকলৰ মাজলৈ গৈ তেওঁলোকক বিভিন্ন ভাল কামৰ বাবে উৎসাহ উদ্দীপনা যোগাবলৈকো আহ্বান জনালে। এইবিলাক কামতহে শিক্ষা আৰু শিক্ষিতৰ অৰ্থ সোমাই থকা বুলি বাজপেয়ীজীয়ে কোৱা কথাষাৰে সূৰুজপ্ৰভাৰ মন চুই গল। নেতাজনৰ লগত হোৱা কথা বতৰাৰ আৰু এটা দিশে সূৰুজপ্ৰভাৰ মনত বৰকৈ প্ৰভাৱ পেলালে। তেওঁ বহি থাকোতে ঘৰৰ গৃহস্থনীগৰাকীয়ে কাঠ আলু ভজা আনি তাৰ কথা বাজপেয়ীজীক বৰা পটেটো বুলি বুজাই দিছিল। বাজপেয়ীজীয়ে পিছে লিৰিকি বিদাৰি চাই বোলে, এয়াতো পটেটো যেন লগা নাই, এইটোতো আপোনালোকৰ অসমৰ বিশেষ কিবা আলু হব যেন লাগিছে। আপোনালোকে আকৌ নিজৰ পৰিচয় থাকোতে পৰিচয়ৰ বাবে আনৰ সহায় লব লাগে কিয়? তাৰ পাছত তেওঁ সূৰুজপ্ৰভাৰ ফালে চাই কলে, চাকিৰ তলখনেই আন্ধাৰ হৈ থাকে। নিজৰ চাৰিওকাষৰ বিষয়ে নজনাকৈ ৰাখি আনক চাকিৰ শিখাইও ঠগে। কথাষাৰ মনত ৰাখিব। সূৰুজপ্ৰভা আৰু ভদ্ৰকান্তৰ উদ্যোগতে সোণাজুৰিত সদৌ অসম মইনা পাৰিজাতৰ এটা শাখা আৰু এখন সংগীত বিদ্যালয়ো খোলা হ'ল। মনোৰমা বৰাক মইনা পাৰিজাতৰ পৰিচালিকাৰ দায়িত্ব দিয়া হ'ল। মেট্ৰিক পাছ কৰি মনোৰমা ঘৰতে আছিল। ঘৰৰ অৱস্থা একেবাৰে লাওলোৱা। মনুৰ ওপৰত ককায়েকটো, তলত ভনীয়েক নিৰুপমা। ককায়েকে কিবা এটা ফেক্টৰীত কাম কৰিছিল, বিয়াও পাতিছিল। এদিন কামৰ জেগাতে ওপৰৰ পৰা পৰি কঁকালটো ভাগি শয্যাশায়ী হ'ল। এতিয়ালৈ কোজা কোচকে উঠি বাহিৰ ভিতৰ কৰে যদিও কাম বন একো কৰিব নোৱাৰে। বহি বহি কাঠি কামি কামকে কৰিবলৈকো বাওঁ হাতখন কিবা অকৰা লগা দি লাগে। হওঁতে ককায়েকৰ ওপৰত এজনী বায়েকো নোহোৱা নহয়, পিছে তাই হোৱাতকে নোহোৱা হলে ভাল আছিল। গাত কাপোৰ লোৱাৰ পিছতে মগজটো অলপ লৰক ফৰক হ'ল। আনটো আন, মানুহৰ আগতে কাপোৰ কানি গোটেইখন খুলি পহিলা ওচৰতে থকা দদায়েক দুটাই গৰু বন্ধা পঘাৰে তাঁতশালৰ খুটাত বান্ধি উৰাই ঘূৰাই পিটিছিল। পিছে একো গুণ নধৰাত তাইক যেনিবা তেজপুৰৰ পগলা ফাটেকলৈ পঠিয়াই দিয়া হ'ল। বছৰেকৰ পিছত ভাল হৈ আহি তোমাৰ বছৰটো ঘূৰোতে কি ঘূৰোতে আকৌ উঠিল নহয় যাওক। সেইখন ভাওনা এতিয়াও আছেই মাজে মাজে। মায়েও নিবলৈ নেদেখে নহয় কণা বিধাতাই। যি কি নহওক, বাপেক বেথাৰামে দিন হাজিৰা কৰি টুক টাককৈ
ঘৰখন চলাই আছিল যদিও এতিয়ালৈ তেওঁ নৰিয়াত পৰিল। সুৰুজপ্ৰভাই মনোৰমাক নৰ্মাল স্কুলত নাম লগাই দিলে। 2 বছৰতে পাছো কৰিলে। সোণাজুৰি মইনা পাৰিজাতৰ প্ৰথমখন অধিৱেশন পতা হ'ল। উন্মীয়ে ইতিমধ্যে চহৰৰ সংগীত বিদ্যালয়ত নাচ গানৰ অ আ ক খ কেইটা শিকিছে। এতিয়া তাইকো আনি সোণাজুৰি সংগীত বিদ্যালয়ত নাম লগাই দিয়া হ'ল। সুৰুজপ্ৰভাই উন্মীৰ সহায়ত আঁৰৰ পৰা কামবোৰ পৰিচালনা কৰি মনোৰমা হতুৱাই গানে বাজানে একেবাৰে তমস্কাৰ কৰি মইনা পাৰিজাতৰ অধিৱেশনখন পতালে। অধিৱেশনলৈ স্কুল ইন্সপেক্টৰজনো আহিছিল। মনোৰমাৰ পৰিচালনাত অকণিহঁতৰ ব্যৱহাৰ পাতি চাল চলন নৃত্য গীত অভিনয়ত কুশলতা দেখি ইন্সপেক্টৰ ছাৰ মুগ্ধ হৈ মিটিঙৰ পিছত চাহ খাই থাকোতে সোণাজুৰি প্ৰাথমিক বিদ্যালয়ত তোমাৰ নিচিনা শিক্ষকেইহে লাগে বুলি কৈয়ে পেলালে। গাঁৱৰ স্কুলতে মনোৰমাৰ চাকৰি হ'ল। বেথাৰামৰ ঘৰখনে বৰ ডাঙৰ সকাহ পালে। মনোৰমাৰ জোৰতে ভনীয়েক নিৰুপমাই ফিলচফিত অনাৰ্ছ লৈ BA পাছ কৰিলেগৈ। আয়ে পাছ কৰি খেল মাটিৰ ফালে মাষ্টৰী কৰি থকা সোণাজুৰিৰ চাবেক মানুহ প্ৰিয়নাথ শৰ্মা আহি নিজৰ ভাগৰ মাটিত ঘৰ সাজি সোণাজুৰিতে থাকিবলৈ ল'লেহি। বামুণৰ পৰিয়ালটোৰ ভিতৰত এইজন ভাওনা যাত্ৰা গান বাজনা চবতে বুলি বৰ লায়েকৰ মানুহ। তেনেকে এজন হ'ল হীৰাজুৰি নবীন কেওঁট। দুইজনে এদিন ভদ্ৰকান্তক লগত লৈ সুৰুজপ্ৰভা আৰু কীৰ্তিচন্দ্ৰক লগ পাবলৈ আহিল। গুৰুজনৰ জন্মোৎসৱ পাতিব মন। কেইবছৰমানৰ পৰা গাঁওখনৰ বহুত মানুহ সংস্কৃতিবিহীনভাৱে দুৰ্গা পূজাৰ জাক জমকতাৰ লগত মুজিবলৈ আৰম্ভ কৰা যেন সুৰুজপ্ৰভা আৰু কীৰ্তিচন্দ্ৰ দুয়ো অনুভৱ কৰিছিল। সোণাজুৰি সংগীত বিদ্যালয়ৰ যোগেদি শাস্ত্ৰীয় সংগীতৰ ক ক ম ম গাঁওখনত আৰম্ভ হৈছে। তেতেলীপাম সত্ৰত সংস্কৃতি চৰ্চা এতিয়া স্তিমিত। গুণ আছে, নেতৃত্বৰ অভাৱ। হাতে পাছে মিলাই তেওঁলোকে প্ৰস্তাৱটো বৰ বেয়া নাপালে। প্ৰকাশ আৰু উন্মীয়েও এটা পৰিৱেশ পাব। উন্মীয়ে এতিয়া নিজে শিকাৰ লগতে আনকো নাচ গানৰ কিবা কিবি দুই এটা শিকাব পৰা হৈছে। সেই বছৰৰ পৰা সোণাজুৰি, ৰূপাজুৰি, হীৰাজুৰিৰ লগতে গাঁৱতে লাগি থকা আৰু 3খন গাঁও যোগ হৈ বৃহত্তৰ সোণাজুৰি শংকৰ জন্মোৎসৱ পালন কৰিবলৈ ল'লে। জন্মোৎসৱৰ প্ৰস্তাৱটো মানি লোৱা হ'ল যদিও ৰাইজৰ আন ভাগে দিয়া আন এটা প্ৰস্তাৱত কিন্তু কীৰ্তিচন্দ্ৰই আপত্তি কৰিলে। জয়হিন্দ পুথিভঁৰালৰ ৰাজহুৱা সভাত নগেন, প্ৰবীণ, দুলুচন্দ্ৰ এনেকে কেইটামানৰ আছিল প্ৰস্তাৱটো। সিহঁতকেইটাৰ মতে জয়হিন্দ পুথিভঁৰালৰ নামটো সলাই জ্ঞানোদয় পুথিভঁৰাল কৰিব লাগে। কাৰণ জয়হিন্দ তয়হিন্দ এইবোৰ আগৰ কথা। এতিয়া সেইবোৰ কথা খাপ নাখায়। জয়হিন্দ জয়হিন্দ চিঞৰি দেশলৈ যিখন স্বাধীনতা আনিলে আঁতিছে। কথাষাৰ শুনি ভদ্ৰকান্তৰ মুখৰ বৰণ সলনি হ'ল। তেওঁৱে উদ্যম কৰি গাঁৱৰ মানুহৰ বিশেষকৈ ডেকামখাৰ কিবা এটা হওকচোন বুলি পুথিভঁৰালটো পাতিছিল। নামটোও তেওঁৱে দিয়া। দেশৰ স্বাধীনতাক লৈ তেনেকৈ তামাচা কৰাৰ কথাটো তেওঁৰ সহ্যৰ অতি। সেয়েহে তেওঁ বুকুখন মোচৰ খাই উঠিল। মুখৰ মাত মুখতে হৰিল। মাত লগালে কীৰ্তিচন্দ্ৰই। প্ৰথমতে তেওঁ জ্ঞানোদয় শব্দটোৰ বাবে সিহঁতকেইটাক প্ৰশংসা কৰিলে। ক'লে, এইটো কথাই আজিৰ দিনত আমাৰ বাবে সবাতোকৈ প্ৰয়োজনীয় কথা। পোহৰত নতুন জ্ঞানৰ উদয়। পিছে জয়হিন্দ নামতে পুথিভঁৰালটো ইমান দিনে চলিলেই যেতিয়া, এতিয়ানো আৰু আকৌ ইয়াৰ নাম সলোৱাৰ অৰ্থটো কি? এতেকে জয়হিন্দ পুথিভঁৰালতে জ্ঞানোদয় আলোচনা চক্ৰ বুলি এটা শাখা খোলা হওক। আজিৰ দিনত আৱশ্যকীয় বিভিন্ন বিষয়সমূহৰ চৰ্চা জয়হিন্দ পুথিভঁৰালে জ্ঞানোদয় আলোচনা চক্ৰ নামত কৰিব। স্বাধীনতা লাভ কৰাৰ পৰা দেশৰ বা গাঁৱৰ কি লাভালাভ হ'ল বা নহ'ল সেইটো বেলেগ কথা। কিন্তু কিছুদিনৰ পৰা কীৰ্তিচন্দ্ৰই গাঁৱৰ কিছুমানৰ মাজত কিছুমান খেলি মেলি আগবাঢ়ি নোহোৱা চিন্তা সোমোৱা যেন পাইছে। বিহুত হুঁচৰি গাবলৈ আহি চেঙিলীয়া দলটোৰ মুখত এবেলি নামৰ মাজতে চীনাৰ সৈতে আলোচিছো ল'ম এইবাৰ অসমখন বুলি নাম এফাকি শুনাতে কীৰ্তিচন্দ্ৰই সুৰুজপ্ৰভাক শুনিছানে কি গাইছে আমাৰ ল'ৰাহঁতে বুলি কৈ শেষ কৰিবলৈ নেপাওঁতেই পুলিচ নহয় বলিয়া হৈছে যদি বলিয়া বিমলা প্ৰসাদ চলিয়া বুলি আৰু এফাকি কাণত পৰিলেই নহয়। তাৰ পাছত আৰু কি বিহু শুনিবলৈ আছে? প্ৰকাশ আৰু উন্মীৰ আপত্তি সত্ত্বেও লৰালৰিকৈ মাননি দি হুঁচৰি দলক সেইদিনা বিদায় দিয়া হৈছিল।